শ্ৰী জোনাক কুমাৰ নাথ, প্ৰীতম গগৈ, শ্বেখ আব্দুল হামিদ আৰু বিভিন্নজনে মোৰ ছোৱালী গোমাংসৰ ওপৰত গোমাংসক ভক্ষণ কৰা, গোমাংসৰ ফটো আপলোড কৰা আৰু পেলেষ্টাইনৰ সমৰ্থক হিচাপে কালিৰ পৰা ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈ আছে। আজি মই এইকাৰণে কামৰূপ জিলাৰ অন্তৰ্গত, যিহেতু মোৰ ইয়াত ভোট মোৰ ইয়াত, কমলপুৰ থানাত মই এজাহাৰ এখন দাখিল কৰিছোঁ। ইতিমধ্যে মই পুলিচ প্ৰশাসন আৰু প্ৰশাসনক এটাই অনুৰোধ কৰিছোঁ যে এনেকুৱা এটা অপপ্ৰচাৰ তেওঁলোকে কৰিছে ছ'চিয়েল মিডিয়াত। মোৰ ছোৱালী বিদেশত থকা বুলি কৈছে, মোৰ ছোৱালীয়ে গোমাংস ভক্ষণ কৰা বুলি কৈছে, মোৰ ছোৱালীয়ে পেলেষ্টাইনৰ সমৰ্থন কৰা বুলি কৈছে। এই গোটেই কথাটো যিহেতু মই থানাত এতিয়া FIR দাখিল কৰিছোঁ, পুলিচে এটা তদন্ত কৰক। যদি মোৰ ছোৱালীয়ে সঁচাকৈ এই কামটো কৰিছে, ছোৱালীৰ ওপৰত বিহিত ব্যৱস্থা লওক। আৰু যদি ছোৱালীয়ে কৰা নাই, মিছা অপপ্ৰচাৰ চলাইছে, যিসকলে মিছা অপপ্ৰচাৰ চলাইছে, আইনগতভাৱে তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ মই আহ্বান জনাইছোঁ। মই একো গম নাপাওঁ, মই নামকেইটা ছ'চিয়েল মিডিয়াৰ পৰা আপলোড কৰি মই এতিয়া দিছোঁ তেখেতসকলক। আমি কিছু দেৰি আগত এইখন মোৰ FIR মই ইতিমধ্যে ছাবমিট কৰিছোঁ আৰু যিকেইটা ফেচবুকত তেখেতসকলে অপপ্ৰচাৰ কৰিছে সেই একাউণ্টকেইটাও দিছোঁ। নিশ্চয় পুলিচ প্ৰশাসনে ইয়াৰ ওপৰত এটা ব্যৱস্থা ল'ব বুলি মোৰ অনুৰোধ থাকিল।